কি কৰি আছা? চাহ খাই আছা। গুড মৰ্নিং কৈ দিয়া। মৰ্নিং। এই কি কৰি আছা? এই গাইস নিমকিম চাহত গাখীৰ চিকাই কেনে খাইছে। চামুচ ল এইটো চাহ কি কৰি আছে গাইস? এইটো চাওক। এই বুঢ়ী So guys, good morning, have a nice day. আপোনালোকৰ কি খবৰ আছে? ভালে গাইস? আজি মোৰ ঘৰৰ মানুহ আহিছে আৰু মই ভাবিছো সবকে দেখাই দিও আপোনালোকক, সেই বুলি আপোনালোকক দেখাই দিছো। আৰু চাহ পানী খোৱা হৈ গল, কিছুমানে খাই আছে। আৰু এতিয়া মই গৈ আছো বাহিৰত চব্জি ছিঙিবৰ কাৰণে। সো গাইস ক'ত চব্জি ছিঙিব গৈ আছো, কি চব্জি আপোনালোকক ভাবিছো দেখাই দিম। বলক বাহিৰত যাও। তোৰ কাৰণে এনেকুৱা হৈছে গাইস। মই পৰি গৈছিলো, ইমান জংঘল আৰু ইমান বেয়া জাগা, পৰিতো যামে ন। সো গাইস এইখিনিতে আছে। মই অকলে যাব ভয় লাগে, ভাবিছিলো মই অকলে যাম। সো গাইস অকলে যাব ভয় লাগে, তাৰে কাৰণে মই ৰাজাক লগত লৈ আহিছো। ৰাজা দে চিঙা। সো গাইস এইটো তিতা কেৰেলা হয়। মই চিঙিলো। এই গাইস এইটো চাক গাইস, আচলতে এইবোৰ নিজে নিজে হৈছে, মই লগোৱা নাই। চাক। ও মাই গড, এইটো আছে, এই তলত দেখিছিলো। এইটো লগত তিতা কেৰেলা লাগে নাই কেতিয়াবা? নলগোৱাকে মই নলগাকে তিতা কেৰেলা খাব পাম। একচুৱেলি কিনি থোৱা আছে বজাৰৰ, ফ্ৰিজত বহুতখিনি আছে, কিন্তু সেইবোৰ মন নাই। ছিঙি কিনে খোৱাৰ ইণ্টাৰেষ্টে বেলেগ। চ' গাইছ এই চাওক কি ধুনীয়া। সঁচাকে বহুত ভাল লাগিছে তিতাকেৰেলা ছিঙিব পাই কিনে। মোৰ যে জংঘলত আহিব ভয় লাগে। ইমান দিনৰ পৰা চাই আছো, মই আহিম কেনেকে, ছিঙিম কেনেকে ভাবি মই। এইটো শাক হয়, কি শাক আপোনালোকে চিনি পাইছে নে নাই মই নাজানো, কিন্তু এই শাকটো যদি আপোনালোকে খাই ন বহুত ভাল, ডায়েবেটিছৰ কাৰণেতো বহুত ভাল। এইটো দেখা পাইছে খেলা নাই কেমেৰাটো, এয়া গোল গোল পাত, এনেকুৱা বেঙেনা পাতৰ দৰে ৰাস্তাত জংঘলত এনেকে হৈ থাকে, ৰুটিৰ নিচিনাকে বগাই যায়। যদি আপোনালোকে ক'ৰবাত এই শাকটো দেখা পায় আপোনালোকে খাব, ডায়েবেটিছৰ কাৰণে বহুত ভাল। আৰু এইটো কেঞ্চাৰ বেমাৰৰ কাৰণে বহুত ভাল। কেঞ্চাৰ বেমাৰ হ'লে এইটো বহুত খুৱাই পেলাই। মোৰ ওচৰত এজনী চিষ্টাৰ আছে, চিষ্টাৰে মোক দেখাই দিছিলে এদিন। ত' তেতিয়াৰ পৰা মই বহুত মানে কথাটো মই গম পাওঁ। কেনেকৈ খাবা? পুৰি খাবা নেকি? ভাজি খাবা? জ্বলাই খালেও ভাল লাগিব। বৰষুণ লাগিছে। কিমান ডাঙৰ কচু দেখিছে? মাই গড, খাই কিনে টেষ্টি লাগিব দেই। মই উঠাইছো, এইটো লতি হয়, লতি। ময়ে পড়লো। কেমেৰামেনে পৰি গৈছে। আজি আমি কচু খাম।
গাইছ আমি হাবি জংঘলত আহিছোঁ এনেকৈ পাহাৰ বগাই বগাই কচু ছিঙিবৰ কাৰণে আৰু আমি এতিয়া কচু ছিঙি লৈ অলৰেডি দেখাই দিছোঁ মই আৰু তাই ছিঙি আছোঁ কচু লাগিছে ন তিতাকেৰেলা Oh my god, ইমান লাগি আছে দেখিব পাইছে নে আপোনালোকে এয়া চাওক আপোনালোকে দেখিব পাইছে একচুৱেলি এইবিলাক নলগাকে খাব পাম আমি লগোৱা নাই গাইছ পাহাৰত এইবোৰ বস্তু নিজে নিজে হয় আমি পাহাৰত উঠি আহিছোঁ চব্জি ছিঙিবৰ কাৰণে আজি আৰু চাওক চব্জি কি খাব আপুনি যি খায় তাকে বিচাৰিলে পায় এইবিলাক দেখা নাই এইবোৰ চিনিবা নে কেইটামান গাইছ আপোনালোকে জানেনে তিতাৰ পাতো খাই বোলে মই নাজানো এই বাইহে কৈছে তিতাকেৰেলা পাত বোলে খাব পাৰে চ' তাই তিতাকেৰেলা পাতো মানে ছিঙি লৈছে কেইটামান সেই বোলে ভাজি খাব আৰু মোকো খুৱাব নাজানো কেনেকুৱা লাগে কিন্তু টেষ্ট কৰিব লাগিব আজি প্ৰথমবাৰ তথাপিও পেলাই দিব নালাগে কচু লুটিও হৈছে গাইছ দেখিব পাইছে আপোনালোকে ইমান ছিঙিছোঁ ভাবিছিলোঁ কেইটামানহে ওলাব কিন্তু ইমান বেছি আছে মানে ভাবিব নোৱাৰাকৈ আছে আচলতে জোক চোকটো লগা নাই ভৰিত নাই লগা তলৰ পিনেও মন কৰিব লাগিব ন গাইছ কাৰণ বগাই বগাই ক'ত যাই পাব কোনো ঠিকনা নাই যদি আছে ক'ৰবাত তাতে ভয়ে কৰিলে কোৱা লাগে নেদিবা কাটি সৰুবিলাক ডাঙৰ হ'ব ওপৰৰ পৰাই ইমান কচু ছিঙিছোঁ দেখিব পাইছে আপোনালোকে ভাবিব নোৱাৰা কচু ভাবাই নাছিলোঁ ইমান কচু ওলাব বুলি আৰু ভাগৰ লাগিছে চব্জি কিন্তু বহুত সময় বহুত দেৰি হৈ গ'ল বাই বাই খাই দিম